স্বাধীন ভাৰতৰ আটাইতকৈ শক্তিশালী যিকোনো সিদ্ধান্তই কঠোৰ সিদ্ধান্তৰ পৰা আৰম্ভ কৰি যিকোনো দিশত সবল নেতৃত্বৰে সবল সিদ্ধান্ত গ্ৰহণ কৰিব পৰা এগৰাকী গৃহমন্ত্ৰী হৈছে মাননীয় অমিত শ্বাহ ডাঙৰীয়া। অমিত শ্বাহ ডাঙৰীয়াই অহাকালি মা কামাখ্যাৰ পুণ্যভূমি এই অসমলৈকে আহিব। আমি ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰা এই মা কামাখ্যাৰ এই পুণ্যভূমিলৈ মাননীয় অমিত শ্বাহ ডাঙৰীয়াক আদৰণি জনাইছোঁ। আমি মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়াই অহাকালি ভাৰতীয় জনতা পাৰ্টিৰ কোৰ কমিটিৰ সম্বোধন বিষয়ববীয়া সভাক সম্বোধন কৰাৰ লগতে পঞ্চায়ত প্ৰতিনিধিসকলৰ বাবে আয়োজিত সন্মিলনত মুখ্য অতিথিৰূপে উপস্থিত থাকিব। পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমাৰ লক্ষ্য আছিল পূজ্য মহাত্মা গান্ধী ডাঙৰীয়াৰ গ্ৰামোদয়, আচাৰ্য বিনোৱা ভাৱেৰ সৰ্বোদয়, পণ্ডিত দীনদয়াল উপাধ্যায়ৰ অন্তোদয় আৰু ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ৰাষ্ট্ৰোদয়। এই চাৰিটা লক্ষ্যৰে এখন শক্তিশালী পঞ্চায়তী ৰাজ আৰু সমৃদ্ধিশালী অসম নিৰ্মাণৰ লক্ষ্যৰে আমি পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীসকল অৱতীৰ্ণ হৈছিল। জনতা জনাৰ্দনৰ আশীষ শিৰত লৈ আমাৰ পঞ্চায়ত নিৰ্বাচনত এক অভূতপূৰ্ব সাফল্য আমি লাভ কৰিছোঁ আৰু সেই গ্ৰামোদয়, সৰ্বোদয়, অন্তোদয় আৰু ৰাষ্ট্ৰোদয়ৰ লক্ষ্য আৰু উদ্দেশ্যৰ যি আমাৰ সংকল্প আছিল, সেই সংকল্প সিদ্ধিলৈ উত্তৰণৰ বাবে 29 আগষ্টত মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ পঞ্চায়ত সংকল্প সমাৰোহ অৰ্থাৎ যাক আমি নামকৰণ কৰিছোঁ পঞ্চায়ত প্ৰতিনিধি সন্মিলনৰ আমি আহ্বান কৰিছোঁ। আমি আপোনালোকক জনাবলৈ পোৱা অৱগত যে মাত্ৰ 3খন জিলাত বাদে হাইলাকান্দি, বৰপেটা আৰু ধুবুৰীত বাদে অসমৰ প্ৰায়বোৰ জিলাতে এক বৃহৎ সফলতাৰে আমাৰ পঞ্চায়ত প্ৰতিনিধিসকলে বিজয় সাব্যস্ত কৰিছিল। ইয়াৰ উপৰিও এইগৰাকী মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়াৰ সবল নেতৃত্বত যি BTC, সেই BTCৰ যি ইলেকশ্যন হ'বলৈ গৈ আছে, আমাৰ এই ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত আমি যদি 2016 বা 14 আগৰ BTC চাওঁ, যে অশান্ত জৰ্জৰ আছিল, যি কংগ্ৰেছে সেই সময়ত যি সমস্যা আছিল আমাৰ ভূমিপুত্ৰসকলৰ, সেই সমস্যা সমাধান কৰাৰ পৰিৱৰ্তে এক সমস্যা কৰি ৰাখি সেই সমস্যা কেতিয়াও স্থায়ী সমাধান নকৰিলে। 1987 চনত অল বড়ো ষ্টুডেণ্ট ইউনিয়নৰ নেতৃত্বত পৃথক বড়োলেণ্ড ভূমিৰ এক আন্দোলন আৰম্ভ হৈছিল আৰু তাৰ পিছতে কংগ্ৰেছৰ দিনত যদি আমি চাওঁ 1993 চনত বড়োলেণ্ড অট'নমাছ কাউন্সিল গঠন কৰা হ'ল। আনকি 2003 চনত BTCয়ে গঠন কৰা হ'ল গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, গভৰ্ণমেণ্ট অফ আছাম আৰু বড়ো লিবাৰেশ্যন ফ্ৰণ্টৰ BLTৰ এক চুক্তি স্বাক্ষৰিত হৈছিল। কিন্তু বড়ো ভূমিত স্থায়ী শান্তি নহ'ল। বড়ো ভূমিত ভাতৃঘাতী সংঘৰ্ষ কংগ্ৰেছৰ দিনত হৈছিল। আমি সগৌৰৱে ক'ব পাৰোঁ আমাৰ চৰকাৰখন, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ দিনত এটাও অসমৰ ক'তোৱে গোষ্ঠীগত সংঘৰ্ষ হোৱা নাই। আৰু সেইকাৰণে আমি এই 2020 চনত পুনৰবাৰ যি স্থায়ী শান্তি চুক্তিৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সবল প্ৰচেষ্টা আৰু মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ নেতৃত্বত কেন্দ্ৰীয় দিল্লীত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, গভৰ্ণমেণ্ট অফ আছাম, NDFB, বড়ো ষ্টুডেণ্ট ইউনিয়ন, ইউনাইটেড বড়ো পিপলছ অৰ্গেনাইজেশ্যনৰ শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত আজি বড়ো ভূমিত শান্তি আহিছে, স্থায়ী সমাধান হৈছে। আপোনালোক সকলোৱে অৱগত এই বড়ো ভূমিতে আমাৰ আনকি বাজেট অধিৱেশনৰ প্ৰথম দিনৰ অধিৱেশনো তাতে অনুষ্ঠিত হৈছিল, যিয়ে আমাৰ চৰকাৰ আৰু ভূমিপুত্ৰ বড়ো ভাইসকলৰ লগত এক সুসম্পৰ্ক চৰকাৰখন আমি সকলোৰে ওচৰত লৈ যোৱাৰ ক্ষেত্ৰত এক যুগান্তকাৰী পদক্ষেপ বুলি আমি ভাবোঁ। ইয়াৰ উপৰিও মই কৈছিলোঁ যে স্বাধীন ভাৰতৰ এক সবল, দূৰদৰ্শী আৰু কঠোৰ তথা নিৰ্ণায়ক সিদ্ধান্ত গ্ৰহণকাৰী অমিত শ্বাহ ডাঙৰীয়াৰ আমি এই ভূমিলৈ আদৰণি জনাইছোঁ এইবাবেই
যে এই তেখেতৰ সবল নেতৃত্বতে আৰু আমাৰ দূৰদৰ্শী মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰখনৰ আৰম্ভণিৰ পৰাই যদি চাওঁ 2021 চনৰ পৰাই আজিৰ তাৰিখলৈকে 4খন শান্তি চুক্তি স্বাক্ষৰিত হৈছে 4 ছেপ্টেম্বৰ 2021 প্ৰথমখন চুক্তি আছিল এইখন মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব নেতৃত্বাধীন চৰকাৰৰ সময়ত আৰু অমিত শ্বাহ ডাঙৰীয়াৰ নেতৃত্বত কাৰ্বি শান্তি চুক্তি 4টাকৈ কাৰ্বি উগ্ৰপন্থী সংগঠন কাৰ্বি লংগ্ৰী এনসি হিলছ লিবাৰেশ্যন ফ্ৰণ্ট কাৰ্বি পিপলছ লিবাৰেশ্যন টাইগাৰ পিপলছ ডেমক্ৰেটিক কাউন্সিল অফ কাৰ্বি লংগ্ৰী ইউনাইটেড পিপল লিবাৰেশ্যন আৰ্মিৰ স্থায়ী এক চুক্তি স্বাক্ষৰিত হৈছিল 4 ছেপ্টেম্বৰ 2021 দ্বিতীয়খন শান্তি চুক্তি যদি আমি কওঁ আদিবাসী শান্তি চুক্তি 9 ছেপ্টেম্বৰ 2022 চনত মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত দিল্লীত আৰু অসম চৰকাৰৰ আৰু এই 5টাকৈ উগ্ৰপন্থী সংগঠন আদিবাসী পিপলছ আৰ্মি অল আদিবাসী নেশ্যনেল লিবাৰেশ্যন আৰ্মি আদিবাসী কবৰা মিলিটাৰী অফ আছাম বিৰছা কমাণ্ডো ফ'ৰ্চ আৰু চাউতাল টাইগাৰ ফ'ৰ্চৰ মাজত শান্তি চুক্তি হৈছিল যাৰ জৰিয়তে প্ৰায় 1500তকৈও বেছি উগ্ৰপন্থীয়ে অস্ত্ৰ সম্বৰণ কৰি শান্তিৰ পথলৈকে ঘূৰি আহিছিল তৃতীয়খন চুক্তি যদি আমি চাওঁ 29 ডিচেম্বৰ 2023ত ডিমাছা শান্তি চুক্তি ডিমাছা ভাইসকলে আমাৰ ভূমিপুত্ৰ ডিমাছা ভাইসকলৰ প্ৰায় 300তকৈও বেছি ডিমাছা উগ্ৰপন্থী লোকে অস্ত্ৰ সম্বৰণ কৰি মূলসুঁতিলৈকে ঘূৰি আহিছে আমি হয়তো এইটো নাপাহৰো অসমৰ আলফা শান্তি চুক্তি 29 ডিচেম্বৰ 2023 চনত পুনৰবাৰ যি কৰা হ'ল তাৰ জৰিয়তে প্ৰায় 1000তকৈও আমাৰ আপোন ভাতৃ আজি মূলসুঁতিলৈকে ভাই ককাই আজি মূলসুঁতিলৈকে ঘূৰি আহিছে আৰু এই সকলোবিলাক বিটিচিকে আৰম্ভ কৰি এই যি 5খনকৈ চুক্তি স্বাক্ষৰিত হ'ল আৰু তাৰ কাৰণে আজি কিছুদিন আগত কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূবৰ কাৰণে 4250 কোটি টকাৰ আবণ্টন দিছে আৰু তাৰে ভিতৰত অসমলৈকে আবণ্টন দিছে প্ৰায় 4000 কোটি টকাৰ আবণ্টন ধন যাৰ জৰিয়তে এই যি চুক্তি স্বাক্ষৰিত হৈছিল যি বিষয় তাত উল্লেখিত আছিল এই সকলো বিষয় যাতে যি প্ৰতিশ্ৰুতি আমি প্ৰদান কৰিছিলোঁ এই প্ৰতিশ্ৰুতি উত্তৰণৰ কাৰণে এই ধনৰ আবণ্টন দিছে আৰু এই সকলোবিলাকৰ কাৰণে আমি ধন্যবাদ জনাম মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ তেখেতৰ সবল নেতৃত্ব আপোনালোক সকলোৱে অৱগত সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন আপছা 2022 চনৰ 31 মাৰ্চত আমাৰ গোটেই উত্তৰ পূবৰ বাবে বিশেষকৈ অসমৰ প্ৰেক্ষাপটত এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল সেই সিদ্ধান্ত আছিল 2022 চনৰ 1 এপ্ৰিলৰ পৰা অসম মণিপুৰ নাগালেণ্ডত সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন শিথিল কৰা হৈছিল আৰু আপোনালোকক জনাবলৈ পাই আমি সুখী যে আজি অসমৰ 24খন জিলা আৰু এটা মহকুমাৰ পৰা আপছা অৰ্থাৎ যে সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন এই প্ৰত্যাহাৰ কৰা হৈছে আৰু তাৰেও অন্তৰালৰ ব্যক্তিগৰাকী মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে অমিত শ্বাহ ডাঙৰীয়া বহু সময়ত আমি সকলোৱে আলোচিত হয় সৰ্বত্ৰে সীমা সমস্যা বিশেষকৈ আন্তঃৰাজ্যিক যি সীমা সমস্যা আমি যদি চাওঁ এই ৰাজ্যবিলাক 1962 চনৰ পৰা 1969 চনৰ ভিতৰত 7 ভনী যি আমি আছিল সেই 7 ভনী পৃথক পৃথক হৈ 7খন ৰাজ্যৰ সৃষ্টি হ'ল কিন্তু এই ৰাজ্যবিলাক কংগ্ৰেছে 7 ভনী সৃষ্টি কৰিলে 7খন ৰাজ্য সৃষ্টি কৰিলে কিন্তু তাৰে যিটো সীমা যিটো সমস্যা হৈ থাকিল সেই সীমা সমস্যা সদায় সমস্যা জ্বলন্ত সমস্যা ৰূপে ৰাখি থৈ গ'ল আৰু সেইকাৰণে সেই জ্বলন্ত সমস্যা সমাধান কৰিবৰ কাৰণে মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ নেতৃত্বত আৰু আমাৰ মাননীয় দূৰদৰ্শী স্বপ্নদ্ৰষ্ট মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰচেষ্টাত 2022 চনৰ 29 মাৰ্চত অসম আৰু মেঘালয়ৰ মাজত দুইখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ উপস্থিতিত চুক্তি স্বাক্ষৰ কৰা হ'ল আৰু যি আমাৰ অসম মেঘালয়ৰ 6টা সীমামূৰীয়া অঞ্চলত সঘনাই এই সীমাক লৈ সমস্যাৰ সৃষ্টি হৈছে তাৰে ওপৰত এক সুদূৰ প্ৰসাৰী আলোচনাৰ জৰিয়তে এই সমস্যা সমাধানৰ কাৰণে এক সিদ্ধান্ত হ'ল আমি হয়তো সকলোৱে অৱগত যে অসম আৰু অৰুণাচল প্ৰদেশৰ
বহুকেইটা সীমামূৰীয়া অঞ্চল বিশেষকৈ অসমৰ 12খন জিলা আৰু অসমৰ 4খন জিলা আৰু অৰুণাচলৰ 12খন জিলাৰ প্ৰায় 123টা সীমামূৰীয়া অঞ্চলত সঘনাই কিছু এনে ধৰণৰ ঘটনা আমি পৰিলক্ষিত হৈছিল সীমাত আৰু সেই ঘটনাসমূহ সেই সমস্যাসমূহ সমাধান কৰিবৰ কাৰণেও 2023 চনৰ 20 এপ্ৰিলত অসম আৰু অৰুণাচলৰ মাজত দুইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত অমিত শ্বাহ ডাঙৰীয়াৰ উদ্যোগত দিল্লীত চুক্তি স্বাক্ষৰিত কৰা হৈছিল গতিকে স্বাভাৱিকভাৱে অসমৰ বিশেষকৈ উত্তৰ পূবৰ বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত আমি অমিত শ্বাহ ডাঙৰীয়াৰ আদৰিবই লাগিব যেনেকৈ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আমি সকলোৱে জানো 370 আৰু আৰ্টিকেল 35 এই জম্মু আৰু কাশ্মীৰৰ পৰা প্ৰত্যাহাৰৰ এক সুদূৰ প্ৰসাৰী সিদ্ধান্ত ঠিক তেনেদৰে এক কঠোৰ আৰু দৃষ্টান্তমূলক সিদ্ধান্ত ত্ৰিপুল তালাক এই অমিত শ্বাহ ডাঙৰীয়াৰ নেতৃত্বতে হৈছিল গতিকে এনে এজন গৃহমন্ত্ৰী আমাৰ আই অসমী তথা এই মা কামাখ্যাৰ ভূমিলৈকে আমি সকলোৱে আদৰণি জনাইছো আমি নিশ্চিতভাৱে আশাবাদী আমি যি সংকল্প পঞ্চায়ত নিৰ্বাচনৰ আগত জনসাধাৰণক দিছিলো এই সংকল্প পাঠ 29 আগষ্টত আমাৰ পঞ্চায়ত প্ৰতিনিধিসকলক মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ উপস্থিতিত সংকল্প পাঠ কৰাব আৰু সেৱাই সমৰ্পণৰ মনোভাৱেৰে আমাৰ যি 4টা প্ৰধান উদ্দেশ্য আছিল গ্ৰামোদয় সৰ্বোদয় অন্তোদয় আৰু ৰাষ্ট্ৰোদয়ৰ লক্ষ্যৰে সমৰ্পিত মনোভাৱেৰে আমি আপোনালোকক অৱগত কৰিছো আশ্বাস কৰিছো আমাৰ সকলো পঞ্চায়ত প্ৰতিনিধিৰে কাম কৰি যাব এইখিনিকে কৈ মই এই বিষয়টো বিশেষকৈ অমিত শ্বাহ ডাঙৰীয়াৰ বিষয়টো ইয়াতে সামৰিছো ধন্যবাদ।